নিগদতি শুনা মাও দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈল দেহা কোনে দেখে আর কিবা ৱাখে কিবা নাই কিবা ৱাখনতে বহি ৰৈল যেন মধ্যে মাতোৱাল কতিৰ অৱস্থকু যিটো আছে নাই একো নজা নয় যাবে পূর্ব কর্ম থাকে তাৱে প্রাণ ইন্দি খমে দেহা পুনু নাখনুহি কয় রাম পাছে কর্ম নাখ ভইলে ভৌতিক শরীর পরে তেবে যোগী ব্রহ্ম তমি লয় এৰায়া সংসার দুখ লোভে ব্রহ্মানন্দ সুখ যেন জলে জলপ্ৰবে মেহি বুলি কৃপাময় মৌনে ৰহিলন্ত তই দেখি দেবী পুচন্ত দুনা আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মুক যেন মতে বুঝু অভিপ্ৰায় পৰম শ্ৰদ্ধাৰ সেই সাধুগুৰু বৈষ্ণৱসকল আজি এই কপিল প্ৰভুৰ আখ্যানত আমি অভাজনে আপোনাৰ খবৰ আগত দুই এষাৰ চমুকৈ কৈ যাম। ইয়াতে আমাৰ অজানিতে হৈ যাব পৰা ভুল ত্ৰুটিবোৰৰ বাবে আমি আপোনাৰ খবৰ ওচৰত শত শত কোটিবাৰ ক্ষমা বিচাৰিছোঁ। ভগৱন্ত নিগদতি শুনামা দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈল দেহাকো নেদেখে আৰু কিবা আখে কিবা নাই কিবা আসনতে বহি ৰৈল। আজি কণমানি কপিল প্ৰভুৱে জন্মদাত্ৰী নিজ মাতৃক বুজাবলৈ ধৰিছে, হে মা, কোটি কোটি জন্ম পুণ্যৰ ফলত এইবাৰ আমি মনুষ্য জন্ম গ্ৰহণ কৰিছোঁ। এইবাৰ মনুষ্য জন্ম পাই যদি মই ভাল কাম কৰিব নোৱাৰোঁ, মই যদি জ্যেষ্ঠজনক সন্মান কৰিব নেজানো, গুৰুজনক যদি গুৰু মানি শুশ্ৰূষা কৰিব নোৱাৰোঁ, সমনীয়াসকলক যদি বন্ধু বান্ধৱ বুলি সেৱা কৰিব নোৱাৰোঁ, সৰুসকলকো যদি মই মৰম চেনেহ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ জন্মটো একেবাৰে মিছা। সেইকাৰণে আমি এনেকৈ ভক্তি কৰা উচিত যেন মধ্যে মাতোৱাল কতিৰ বস্তকো সিটো আছে নাই একো নাজানো হয়। এজন মদ খোৱা মানুহে যেতিয়া তেওঁ নিশ্বাস অতিৰিক্তভাৱে লাগি যায়, তেওঁ গাত কাপোৰ আছেনে নাই তেওঁ নেজানে, তেওঁ ক'ব নোৱাৰা হৈ যায়। আমিও ভকতিৰ দিশত যেতিয়া প্ৰভু ভগৱন্তৰ একান্ত মনে যেতিয়া গোসাঁই ঘৰত আমি অৰ্চন বন্দন কৰিম, আমাৰ দেহত আমাৰ চেলেংখন সলকিহে গ'লনে, আমাৰ গামোচাখন পৰিহে গ'লনে, আমি ক'ব নোৱাৰা হৈ তেওঁক একান্ত মনে ভক্তি কৰিলেহে আমাৰ কামত আহিব বুলি আজি কৈ আছে। পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয় এৰায়া সংসাৰৰ দুখ লোভে ব্ৰহ্মানন্দ সুখ যেন জলে জলপ্ৰৱেশ হয়। আমি এই ভৌতিক দেহাটোক আমি যদি বেছি প্ৰাধান্য দিয়া যায়, মোৰ এয়া দেহাটো ঈশ্বৰৰ নাম ল'লে কষ্ট পাব, আজি সাধু সংগলৈ গ'লে কষ্ট হ'ব,
আজি হৰিনাম হৰি কীৰ্তন গ'লে মোৰ ঘৰখন অসুবিধা হ'ব, মোৰ দেহাটো কষ্ট হ'ব, টোপনি ক্ষতি হ'ব, এইভাৱে যদি আমি প্ৰভু শ্ৰৱণ কীৰ্তন কৰোঁ কোনো কামত নাহিব। আমি বছৰেকৰ মূৰত এটা দিন সুবিধা পাইছোঁ। আজি এই দিনটোত যদি আমাৰ উঠি অহা প্ৰজন্ম ল'ৰা ছোৱালী বোৱাৰী জীয়াৰী নাতি পুতি সকলোৱে যদি আজি এই একান্ত মনে যদি এই প্ৰভু ভগৱন্তৰ নিখুঁত মুখৰ বাণী অকণমান শুনি ইয়াৰ 100টাৰ ভিতৰত যদি 2টা কথাও লৈ যায় যদি জ্ঞানটো আহৰণ কৰিব পাৰে, তেতিয়াহ'লে গৃহে গৃহে শান্তি আহিব। আৰু যদি এই শ্ৰৱণ কীৰ্তনলৈ আহিবলৈ যদি এলাহ কৰি ঘৰতে থাকি যদি দুনীয়াৰ সংসাৰখনৰ ভোগত থাকি যদি আমি ইয়াক আওকাণ কৰা হয়, তেতিয়াহ'লে আমাক বিপদে বিপদে প্ৰতি খোজতে বিপদে পাব বুলি আজি কপিল প্ৰভুৱে মাকক সুন্দৰভাৱে বুজাই আছে। কৃষ্ণ আৰু জীৱ সমস্তৰ বিধিৰ সংসাৰ যেন তাকো কৈও প্ৰপঞ্চীয়া মাত যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবে খাত এই জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰ গতি কহিউক বিভাগীয় যদি বাপ আছে দয়া শুনি মই থাকো প্ৰতি। হে বাছা, এই পৃথিৱীত তৰণৰ কাৰণে কেনে কেনে বুদ্ধি আছে, কেনে কেনে উপায় আছে, তুমি কৈ যোৱা মই শুনি যাম। আজি মনুষ্য জনম লৈ আজিনো আমি আত্মাক কেনেকৈ গতি দিব পাৰিম? আজি আমি মনুষ্য জনম লৈ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ আমাক কি কৰ্ম কৰা উচিত? ৰাতিপুৱা শুই উঠিয়ে সূৰ্য দৰ্শন কৰি, তুলসী দৰ্শন কৰি, সুন্দৰকৈ পৃথিৱীৰ মাতৃক সেৱা ভক্তি কৰি, লাহে লাহে স্নান তৰ্পণ কৰি, তাৰপিছত গোসাঁই ঘৰত গুৰুৱে দিয়া অৰ্চন বন্দন কৰি, তাৰপিছত আপুনি পানী চাহ খাই বৈ তেতিয়া আপুনি নিজৰ নিজৰ কৰ্ম দিশে আগুৱাই যাওক। সেইটো প্ৰভু ভগৱন্তই শংখ চক্ৰ গদা পদ্ম ধৰি উদ্ধাৰ কৰিব। আৰু যদি আমি প্ৰথম বিচনাৰ পৰা উঠিয়ে জাপ মাৰি যদি মাটিত পৰিলোঁ, তেতিয়াহ'লে আমাৰ কোনো কামেই নহ'ল। আমি গুৰুৱে দিয়া যিখিনি বাক্য, যিখিনি মন্ত্ৰ আমি যদি তেওঁক সঠিকভাৱে প্ৰয়োগ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সকলো আমাৰ মিছা হৈ যায়। শেষ অজ্ঞান আন্ধাৰো মাজে শয়ন কৰিয়াও আছে শান্ত হৈয়া জীৱ জগতৰ তাকম্বাক কৰি দয়া উদয় ভৈলা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ অৰামেতে কে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিয়া কৃপাময় হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলাহাত হে মা, অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰি আছে শান্ত হৈ জীৱ জগতৰ সদায় অজ্ঞান আন্ধাৰত আমি সদায় শয়ন কৰি আছোঁ। শয়ন কৰিবলৈ যাওঁতে আমাৰ যিটো নীতি নিয়ম আমি সেইখিনি মানি চলাটো উচিত। শয়নৰ কেইবাখনো আসন আছে। এখন হ'ল অনন্ত শয্যা, এখন হ'ল ভক্তি শয্যা, এখন হ'ল মায়া শয্যা। আমি যদি মায়া শয্যাত শুবলৈ আৰম্ভ কৰোঁ, তেতিয়াহ'লে আমাক মায়াই আগুৰি ল'ব। আমি যদি অনন্ত শয্যাত যদি শুবলৈ শিকিও, তেতিয়াহ'লে প্ৰভু ভগৱন্তই আমাক কৃপা কৰিব। সেইকাৰণে এই অজ্ঞান
অজ্ঞান আন্ধাৰৰ পৰা আমি পোহৰলৈ যোৱাৰ বাবে আমি কি ব্যৱস্থা কৰিছিলোঁ? আমি গুৰুৰ ওচৰত আশ্ৰয় লৈছিলোঁ। গুৰুই দিলে পায়, গুৰুই নিদিলে নেপায়। যেহি গুৰু সেহি কৃষ্ণ অভজানিষ্ট কৰি, নামৰ মাজতে আছে আপোন শ্ৰী হৰি। যদি মই গুৰু মানি যদি মোৰ গুৰুজনক যদি মই সন্তুষ্ট কৰিব নোৱাৰোঁ, মই যদি ভক্তি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই গুৰু শৰণ লোৱা, দীক্ষা লোৱা, মালা চন্দন লোৱা কোনো কাম নাই। হয়, এজন ভকতক সেইকাৰণে দুজন ভকত গ'ল মানে গুৰুৰ ওচৰত শৰণ ল'বলৈ। তেতিয়া তেওঁলোকক পৰীক্ষা কৰিলে গুৰুৱে যে বাবাহঁত তহঁতে আহিলি বৰ সুন্দৰ, এতিয়া তহঁতক দুটা কল দিছোঁ, এই কল দুটা তহঁতে কোনো নেদেখাকৈ গ্ৰহণ কৰিব লাগিব। কোনো নেদেখাকৈ গ্ৰহণ কৰি কাইলৈ তহঁতে আহিবি যা। হয়, তেতিয়া ইহঁতে মানে বাটে বাটে ভাবি আহিছিল, কোনেও নেদেখাকৈনো ক'ত খাব পাৰিম, ক'ত খাব পাৰিম, ক'ত খাব পাৰিম। এজনে কি কৰিলে, একদম বাৰীৰ ভিতৰত সোমাই কোনো দেখা নোপোৱাকৈ তেওঁ গ্ৰহণ কৰিলে। আৰু এজনে ভাবিলে আকৌ হেই মই কাক ফাঁকি দিম, মোৰ আত্মাত থকা কৃষ্ণটো মোক সদায় চাই আছে, নাই মই গৃহতে মই খাম, প্ৰভু ভগৱানক অৰ্চন বন্দন কৰি মই গ্ৰহণ কৰিম। ঠিক তেনেকৈ গ্ৰহণ কৰিলে। কৰি লৈ পিছদিনাখন দুয়ো গ'ল, গৈ গুৰুজনক অষ্টাংগ প্ৰণাম কৰিলে যে বাবাহঁত আহিলি নে? বোলে হয় গুৰুদেৱ। সেৱা কৰিলে। দেচোন দে তহঁতে কেনেকৈ ফলকেইটা খালি? বোলে মই প্ৰভু আপুনি কোৱা বাক্যটো সিয়ে সিয়ে পালিছোঁ। বোলে কেনেকৈ? বোলে আপুনি কৈছিলে নহয় কোনেও দেখা নোপোৱাকৈ খাব লাগে। একেবাৰে বাঁহতলীৰ মাজত গৈ কোনো নাই আৰু তাতে খাই পেলাই গুচি আহিছোঁ। বঢ়িয়া। আকৌ ইজনে কৈছে বাবা তই কেনেকৈ খালি? যে মই প্ৰভু মই এতিয়া চিন্তা কৰিলোঁ, মই এতিয়া বাঁহতলীত খাম যেনিবা, মোৰ দেহৰ ভিতৰতেতো মোৰ আত্মা ৰামেশ্বৰ আছে, তেওঁতো চাই থাকিব, গতিকে দিয়ক আৰু মই একেবাৰে ঘৰতে আৰু একেবাৰে ঈশ্বৰক চিন্তান কৰি আৰু মই গ্ৰহণ কৰি আছোঁ। বেছ বাবা তই ধন্যবাদ, এতিয়া শৰণৰ উপযুক্ত তইহে হ'লি, এইজন নহ'ব। কাৰণ এইজন লোকাচাৰ বেদাচাৰ দুটা বস্তু আছে, এটা হ'লে শাস্ত্ৰসন্মত, এটা হ'ল নিজামত। যদি আমি নিজৰ মতে কাম কৰিবলৈ যাওঁ আজি অনুষ্ঠানটো কেতিয়াও নহয়। হয়, এইটো ৰাজ্য সন্মিলিত মতেহে কাম হ'ব। যদি আপোনাৰ 28 ঘৰ ভকত আছে, 28 ঘৰ ভকতে জোৰে আহিব লাগিব, তেতিয়া কৰ্মভাগ আগুৱাই যাব। আৰু যদি তাই দুজনে হেও পেচালা মাৰে, দুজনে কৈছে এই তেওঁ ছেক্ৰেটেৰী মইনো কিয় যাব লাগে, এজনে ভাবিছে মোৰ একোৱেই দায়িত্ব নাই, নাই ঘৰতে থকাই ভাল, তেতিয়াহ'লে আমাৰ ভুল। গতিকে আমি সকলোৱে উঠি পৰি ঈশ্বৰ সেৱা কৰাটো নিজৰ নিজৰ ভক্তি। মই আজি পুৱা পৰহিলৈ যদি ভকত সেৱা কৰিব পাৰোঁ, সেইখিনি পোৱা মই যিখিনি পালোঁ এইটো চিত্ৰগুপ্ত খাতাত লিখা হৈ থাকে। অমুক দিনাখন অমুক চনত শিঙিমাৰী অন্তৰামবৰী থানত হোৱা ভাগৱতৰ 3 দিনীয়া কাৰ্যসূচীত এওঁ 100ৰ ভিতৰত 50 নম্বৰ পাই আছে। আৰু কোনোবাজনে ঘৰতে থাকিও তেওঁ আহিবলৈ সময় নাই, তেওঁ 100ৰ ভিতৰত 0 পাই আছে। কোনোবাজনে কৈ আছে ভাই বঢ়িয়াকৈ ঘৰতে শুনি আছিলোঁ, যাব মন গৈছিলে কিন্তু ভাই নোৱাৰিলোঁ আৰু একো নম্বৰ নাই। তেওঁ নম্বৰ এটাও নাই। কোনোবা এজন যদি অন্ধ বিকলাংগ মানুহ ভৰি হাত ভাঙা, তেওঁ আহিব পৰা নাই, তেওঁ যদি কয় ঐ গোসাঁই একদম আহিব ইচ্ছা আছিলে কিন্তু আনা মানুহ নাই, তেওঁ যদি কয় মই ঘৰৰ পৰা শুনি আছোঁ, তেওঁ 100ৰ ভিতৰত 100 নম্বৰ পায়, কাৰণ তেওঁ আনা মানুহ নাই, বিকলাংগ, দেখাও নাপায়। হয়, ঠিক তেনেকৈ আমাৰ চকু থাকোঁতে আমাক অন্ধ হ'ব দিয়া নাই, ভৰি থাকোঁতে লেঙুৰা হ'ব দিয়া নাই, হাত থাকোঁতে কঙা হ'ব দিয়া নাই। হয়, গতিকে আমি এইবোৰ কথা চালি যাই যদি আমি আমাৰ নিজক যদি আমি সংযত কৰিবলৈ আমি শিকোঁ, আমি কোন, আমি ক'ৰ পৰা আহিলোঁ, যাম ক'লৈ, আৰু আমাক কি কৰিবলৈ পঠিয়াইছে, এইখিনি কথা যদি আমি নিজক চিন্তা কৰোঁ, তেতিয়াহ'লে সেইজন ভকতে কোনোবাই এপাত চৰ দিলেও ইখন গালো পাতি দিব, মাৰ এপাত। হয়, মহাত্মা গান্ধীক কৈছিলে মা যদি মা ইয়াতে আছ, আকৌ ইখন গালো পাতি দিয়ে, আঁঠুৰ ওপৰত চুৰিয়া পিন্ধে, কাঁহলতি চেপত গীতাখন সোমোৱাই লৈ 3টাই বাণী, অহিংসাই পৰম ধৰ্ম, কাকো মিছা কথা নক'বা, সদায় সঁচা কথা সত্য কথা ক'বা, এই 3টাত আমাৰ ভাৰতবৰ্ষ স্বাধীন কৰিছিল। গতিকে আমিও যদি সদায় সত্য কথা, সদায় যদি ভাল কাম, সদায় প্ৰভু ভগৱন্তই ভাল পোৱা কাম, ভকতে ভাল পোৱা কাম কৰিবলৈ শিকোঁ, তেতিয়াহ'লে আমাৰ নিচিনা ভকত সকলোকো তেওঁ কৃপা নকৰা কোনো কাৰণে নাই বুলি কৈ আছে কৃষ্ণ।
পলাল পাব পাব তেওঁ কিবা এটা কাৰণবশতঃ গুচি গ'ল কিবা এটা কাম তেওঁ এটা আৰ্জেণ্ট মানে কাম আছিলে গ'ল গৈ আহি আকৌ তাতো গৈ এতিয়া বেছি ধূপে ধূনাই সেৱা কৰিছে নহয় এই পাই যাব হৰি বুধিয়ক মৈতেয় বুলন্ত এহি মাটিৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হৈয়া মাতিলন্ত্ৰ প্ৰশংসিয়া কুশলক চিন্তিয়ালু কৰ অৰাম ভগৱন্ত নিগদতি ধন্য ধন্য মহামতি মনোৰ নন্দিনী মূৰ মা ভালত যু ভৈলমতী সংসাৰত লীলাৱতী তুষ্ট ভৈলো দেখি তু ভাব হে মা মনোৰ নন্দিনী আজি তোমাক শত সহস্ৰবাৰ মই প্ৰণাম কৈছোঁ তুমি মোৰ মাতৃ হিচাপে মোক 10 মাহ 10 দিন গৰ্ভত লৈ যিমান কষ্ট কৰি মোৰ কাৰণে তুমি ওজাৰ কৰি কেতিয়াবা ৰাতি কটাইছিলা তোমাৰ গাঁৱত যেতিয়া দুখ দুৰ্দশাই যেতিয়া পেটটোত যেতিয়া মই যেতিয়া গৰ্ভ অৱস্থাত থাকোঁ কেতিয়াবা তোমাৰ পেটটো হান মাৰি ধৰিছিলে কেতিয়াবা বিষ কৰিছিলে কেতিয়াবা মানে অনেক অশান্তি কৰিছিলে তাকো তুমি মোৰ কাৰণে অজাগৰি হৈ ৰাতি কটাইছিলা ইমান যন্ত্ৰণা কৰি সহ্য কৰি তুমি মোক আজি জন্ম দিছা তেনে মাতৃক মই সহস্ৰ প্ৰণাম কৰিছোঁ মা এই পৃথিৱীত মাতৃসকলৰ নিচিনা শ্ৰেষ্ঠ পৃথিৱীত নাই গতিকে মাতৃ হ'ল একেবাৰে আমাৰ প্ৰধান আদিগুৰু গঙা গতিকে যিজন ভকতে কোনোবা এফালে যোৱা সময়ত যদি নিজৰ মাতৃ আছে নিজৰ মাতৃগৰাকীক যদি এবাৰ ভৰিখন চুই সেৱা কৰিবলৈ বিদায় লৈ যদি কোনোবা কামত যায় তেতিয়াহ'লে 7খন গংগাত স্নান কৰা ফলটো নিজৰ মাতৃক সেৱা কৰিয়ে পায় আৰু যিসকলৰ পিতৃ আছে তেওঁসকলৰ যদি কোনোবা ল'ৰা ছোৱালীয়ে যদি স্কুল কলেজলৈ যাওঁতে যদি বাবাও মই কলেজলৈ যাওঁ বুলি যদি এবাৰ ভৰিখন চুই সেৱা কৰি যাব পাৰে সেইসকল ল'ৰা ছোৱালীয়ে 7খন তীৰ্থ স্নান কৰা যিটো ফল পায় নিজৰ পিতৃক সেৱা কৰিলে সেইটো ফল পায় সেইকাৰণে উঠি অহা প্ৰজন্মসকলক কৈছোঁ কোনো সকলেও নিজৰ পিতৃ মাতৃক অৱজ্ঞা নকৰিব নিজৰ পিতৃ মাতৃক কেতিয়াও অশ্ৰদ্ধা নকৰিব নিজৰ পিতৃ মাতৃক গুৰু মানি সদৃশ মানে চেষ্টা কৰিব নিজৰ পিতৃ মাতৃক সদায় জ্যেষ্ঠ গুৰু বুলি মানিব আপোনালোকে জন্মে জন্মে কোনো অভাৱ নাপাব কোনো অসুবিধা নাপাব কোনো দুখ নাপাব চবতে যাওক আপোনালোকে শান্তি শান্তি শান্তিয়ে পাব বুলি আজি কপিল প্ৰভুৱে মাকক বুজাই আছে অৰাম শুনিও ভাবিনি প্ৰশ্নৰ উত্তৰ কহু ভক্তিপূৰ্ণ বহু বিধনয় কিন্তু পুৰুষৰ ফলও সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয় পৰক মাৰিবে পতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ এহি মতে ভক্তিমূত কৰিলে তামস ক্ৰোধ ভেদ তিনিতে হে মা ভক্তি 81বিধ ভক্তি আছে তাৰপৰা আনি 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 আনি
নৱপিতা ভক্তিত থৈ দিলে। তাৰপৰাও আনি তিনিবিধে ভক্তি কৰি দিছে, শ্ৰৱণ কীৰ্তন স্মৰণ। মই যেতিয়া এদিন বৃদ্ধ হৈ যাম, মই কোনো সাধু সংগ কৰিবলৈ যাব নোৱাৰিম, তেতিয়া মই কি কৰিম? এক ঈশ্বৰক স্মৰণ কৰিলেও গতি পাম। আৰু যেতিয়া মোৰ বল বুদ্ধি আছে, মই শ্ৰৱণ কীৰ্তন কৰিলে মই এইটো প্ৰভু ভগৱন্তৰ ওচৰত পাম। আজি মই কীৰ্তন কৰিছোঁ আৰু ভকতসকলে শ্ৰৱণ কৰিছে। কীৰ্তনত যিমান গতি পায়, শ্ৰৱণত তাৰ ততোধিক পায়। গংগা পাৰত 6 ৰাতি 7 দিন শুক গুৰুজনাই মহাভাগৱত শুনাই আছিলে পৰীক্ষিতক। এই পৰীক্ষিতে যদি 6 ৰাতি 7 দিন শুনি যদি আত্মাক গতি দিব পাৰিছিলে, আমি সবে আপোনাৰ সবেও নোৱাৰা গতি কোনো কাৰণ নাই। সেইকাৰণে আজি আপোনালোকে একোজন পৰীক্ষিত ৰজা, আমি অধমে আজি শুক গুৰুজনা হিচাপে আপোনালোকৰ আগত কৈ আছোঁ। ইয়াতে যদি কোনোবাই মানি দুটা কথা মানি চলি যাব পাৰে, শুদ্ধগতি পাই যাব। আৰু যদি কোনোবাই ভাবে কিনো কৈ আছে, তেতিয়াহ'লে নিজা নিজা কথা। সেইকাৰণে আজি আপোনালোকে সকলোৱে এজন পৰীক্ষিত ৰজা। গংগা পাৰত 6 ৰাতি 7 দিন একান্ত ভাগৱত শুনি পৰীক্ষিত ৰজাই গতি পাইছিলে। সেইকাৰণে কপিল প্ৰভুৱে কৈছে, মা ভক্তি হ'ল এতিয়া তিনিবিধ, 3 প্ৰকাৰৰ। কি কি? এটা হ'ল তামসিক, এটা হ'ল ৰাজসিক, এটা হ'ল সাত্বিক। এতিয়া প্ৰথমতে কৈছে যে তামসিক ভক্তিটো কি মা? যিজনে হিংসা আৰু অহংকাৰত কৰা ভক্তিক কৈছে তামসিক ভক্তি। যদি মই ভক্তি কৰিবলৈ যাওঁতে মোৰ হিংসা সবাই এৰিব পৰা নাই, যদি মই কোনোবা এজনক দেখাৰ লগে লগে বৰ ক্ৰোধান্বিত হৈ যাওঁ, তেতিয়াহ'লে 14 পোৱা ওজনৰ তালযোৰ বজাই হৰে কৃষ্ণ বা শংকৰ মাধৱৰ গান গাই থাকিলে কামত আহিব? নাহিব। গাখীৰৰ নিচিনা বগা হ'ব লাগিব। মানুহবিলাক ক'লা হওক, অন্তৰবিলাক সদায় বগা হ'ব লাগিব, পৰিষ্কাৰ হয়। সেইকাৰণে হিংসা আৰু অহংকাৰ কৰা ভক্তিক কৈ আছে তামসিক ভক্তি। সেইকাৰণে আকৌ মাকে সুধিছে, ইয়াৰ পিছত ৰাজসিক আৰু সাত্বিক ভক্তি কি কোৱা বোপা বুলি মাকে তেওঁক প্ৰশ্ন কৰিছে। বিষয়ত কৰি আশা যশ বাৱচৰ্য চাৱে, প্ৰতিমাত মুখ পূজয় এই 3 প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ, তজু আগে কহিলো নিশ্চয়। এইবাৰ কৈছে, হে মা ৰাজসিক ভক্তিটো মই কওঁ শুনা। যিজনে ঐশ্বৰ্য বিভূতি ধন জন বিচাৰি কৰা ভক্তিটো কৈছে ৰাজসিক ভক্তি। যিজনে নামঘৰলৈ আহি, যিজনে নিজৰ গোসাঁই ঘৰত সোমাই প্ৰথমতে হে প্ৰভু মোক ধন জন ঐশ্বৰ্য বিভূতি দিয়া, এই বুলি কোৱা ভক্তিটো কৈছে ৰাজসিক ভক্তি। সেইটো ভক্তিয়ে কাম নকৰে, সেইটো ভক্তিয়ে প্ৰভু ভগৱন্তে কেতাহী কৰি নাচায়, হয়। সেইকাৰণে প্ৰভুৰ ওচৰত যেতিয়া আত্মনিবেদন কৰিব পৰা যায়, একো বিচাৰিব দৰকাৰ নাই। প্ৰভু ভগৱন্তৰ নিৰাকাৰৰূপী ব্ৰহ্ম, তেওঁ সকলোৱে মন্ত্ৰ, আত্মাৰূপী ৰামেশ্বৰম, তেওঁ অন্তৰে অন্তৰে থাকি সকলোৱে কাৰ দুখ, কাৰ বেজাৰ, কাৰ কি সকলো বুজি আছে। আমি তেওঁক একো বিচাৰিবলৈ দৰকাৰ নাই। যাক যেনেকৈ লাগে কৰ্ম হিচাপে তেওঁ প্ৰয়োগ কৰি আছে। দুখীয়াজনকো চলাই আছে, ধনীজনকো চলাই আছে, অট্টালিকা ঘৰ থকাজনকো চলাই আছে। কিন্তু আমি তেওঁক যদি কিবা এটা বিচাৰোঁ, ধন টকা পইচা, তেতিয়াহ'লে তেওঁ তাত সন্তুষ্ট নহয় বুলি আমাক বুজাই আছে। ৰামে পাপ মূৰ হৌক নাশ, ভগৱন্ত হৌক প্ৰীতি, নুহি অৱশ্যকে বিধি মানি, এই 3 প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি, নিশ্চয় মই কহিলো বখানি। এতিয়া সদৌ শেষত আহিল সাত্বিক ভক্তি। বোলে সাত্বিক ভক্তিটো কি? যিজনে একো নিবিচৰাকৈ খালি তেওঁ মোৰ চৰণখনহে বিচাৰি আছে, সেইটোৱে হ'ল সাত্বিক ভক্তি। শুনিলে যে এটা হ'ল ৰাজসিক ভক্তি, হিংসা আৰু অহংকাৰ কৰা ভক্তি ৰাজসিক ভক্তি, আৰু ঐশ্বৰ্য বিভূতি প্ৰদান কৰাটো হ'ল এইটো হ'ল তামসিক ভক্তি, আৰু একো নিবিচাৰাকৈ খালি প্ৰভু ভগৱন্তৰ চৰণ কমলতে আত্মাটো নিবেদন কৰাই হৈছে সাত্বিক ভক্তি।
সেই সাধুগুৰু বৈষ্ণৱসকল বহু কোটি জন্মৰ ফলত এইবাৰ আহি আমি মনুষ্য জন্ম পালোঁ। এইবাৰ মনুষ্য জন্ম পাই যদি আমি ভগৱন্তই ভাল পোৱা কাম কৰিব নিশিকোঁ, সাধু গুৰু বৈষ্ণৱে ভাল পোৱা কাম যদি কৰিব নাজানো, পিতৃ মাতৃকো যদি শ্ৰদ্ধা কৰিব নাজানো, গুৰুজনক যদি গুৰু মানি সন্তুষ্ট কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এই মানৱ জীৱন মিছা। কোনোবা দিনাখন যেতিয়া দেহৰ পৰা প্ৰাণবায়ু উৰি যাব, শিয়াল কুকুৰে খাই এই ভেলডাল নাইকিয়া কৰি দিব। কোনোবাই শ্মশানত পুৰি টঙনিয়াই পৰিব। এজন মানুহ তেওঁ মানে বৰ শত্ৰু তেওঁৰ লগত। এতিয়া তেওঁক তেওঁ বৰ বলৱন্ত, তেওঁ এতিয়া জীৱনটোতে মাৰিবই নোৱাৰে, মাৰিব নোৱাৰে আৰু তেওঁ তোক মৰাৰ পিছতো তোক মাৰিহে এৰিছোঁ। তাৰপিছত সেই মানুহটো এদিন মৃত্যু হৈ গ'ল শ্মশানত গ'ল নহয়। শ্মশানত গৈ যোৱা যিটো শত্ৰু, সেইটো একদম মজবুত ৰাইদাং লৈ একদম মজবুত কোঠা লৈ গৈছে। চাল্লা একদম যেতিয়া মানুহটো যেতিয়া জুই দিয়াৰ পিছত যেতিয়া ফিট হৈ আহে, কোঠা লৈ মৰ ডাঙৰ মূৰত, চাল্লা জীৱনটোতে মোক ইমান অত্যাচাৰ কৰিছিলি, গতিকে এতিয়া মৃত অৱস্থাত হ'লেও তোক মই টঙনিয়াই আহিছোঁ বুলি একদম টঙনিয়াই কাটি কুটি তাক খণ্ড কৰিছে। তেতিয়া তাৰ আত্মাটো সন্তুষ্ট হৈছে। সেইকাৰণে সেই গোসাঁইসকল এই জীৱন্ত কালত আপোনালোকে কোনোদিনে কেতিয়াও বেয়া কাম নকৰিব। লোকৰ সীমা নেচেৰাব, দেশৰ সীমা নেচেৰাব, কথা সীমা নেচেৰাব, সকলোৱে সীমা নেচেৰাব। যদি আমাৰ সীমা চেৰাই যায়, কলিয়ে লাগ পাব। কলিয়ে লগ পোৱাৰ লগে লগে সকলো অশান্তি হৈ যাব। সেইকাৰণে কপিল প্ৰভুৱে মাকক কৈ আছে, হে মা, আজিকালি গাঁওবোৰত দেশৰ মানে কোনো সীমা সংখ্যা নোহোৱা হ'ল। চব দেশৰ যিটো পৰিধান হ'ল, এই দেশৰ পৰিধানৰ কাৰণে আজিকালি মানে কংস ৰাৱণবিলাকত মানে ওলাই এই কংস ৰাৱণবিলাকৰ গৰাহত গৈছে। আৰু কথা আমাৰ এই মুখখনৰ দুটা কাম, এই এটা হ'ল খোৱা আৰু এটা হ'ল কোৱা। মই যদি আজি ইয়াতে ভোজ বনাইছে, মাটিমাহৰ তৰকাৰী ভালকৈ পাই যদি মই ডিঙি গুৰিলৈ ভৰাই দিওঁ, মই উশাহ নিশাহ লোৱাত বৰ কষ্ট হৈ যাব আৰু মোৰ আত্মাই অশান্তি পাব। মই যদি 4 ভাগৰ আহাৰে যদি 2 ভাগ আহাৰ, এভাগ বায়ু, এভাগ পানী এনেকৈ যদি গ্ৰহণ কৰোঁ, মোৰ পেটটো বৰ ধুনীয়া লাগি থাকিব। আৰু মুখখন থাকিল বুলিয়ে যদি মই ডাঙৰ সৰু নাই, মই যদি যধে মধে বাক্যবান কৰোঁ, তেতিয়াহ'লে ভকতে দুখ পায়। ভকতে ভাল পায় যাক, ভগৱানে ভাল পায় তাক। গতিকে ভকতে ভাল পোৱাৰ লগে লগে ভগৱানে ভাল পাই গ'ল, ভকতে দুখ পোৱাৰ লগে লগে ভগৱানেও দুখ পায়। সেইকাৰণে কোনোদিনে ভকত অপৰাধ, গুৰু অপৰাধ, বৈষ্ণৱ অপৰাধ, নাম অপৰাধ আপোনালোকে নকৰিব। অকণমান কথাতে ভকত অপৰাধ লাগি যায়, অকণমান কথাতে গুৰু অপৰাধ লাগি যায়, অকণমান কথাতে বৈষ্ণৱ অপৰাধ লাগি যায়। এইখিনিৰ পৰা আপোনালোকে সচেতন হৈ আপোনালোকে একান্ত মানে কৃষ্ণ নাম জপ কৰক। প্ৰভু ভগৱন্তই কৃপা কৰিবই বুলি আজি কপিল প্ৰভুৱে নিজ মাতৃক বুজাই আছে। ৰামে প্ৰতিমা পূজয় আৰ ভেদ ভাৱ দৰ্শন, তিনিটো সমান আক কয়, উত্তম মধ্যম ক্ৰমে তাম সাদি ভক্তি মাজে, তিনি মতে ভেদ হয়, এই একো বিধি নব প্ৰকাৰে হৈ আছে ভেদ, তাক বুজি বাহাতি মতি, সগুণ ভকতি এহি একাধিক আশীবিধ, আবে কহু নিৰ্গুণ ভকতি। ৰাম শুনি সভা সদ, তৃতীয় স্কন্ধৰ পদ, বুজিউক ভক্তিৰ নিৰ্ণয়, সগুণ ভকতি যত কৰি তাংক পৰিহাৰ, নিৰ্গুণক কৰিও হে মা, মই তোমাক কওঁ শুনা, সগুণ ভক্তিবিলাক ত্যাগ কৰা, নিৰ্গুণ ভক্তি ধৰা। সগুণত কি? মায়া। নিৰ্গুণত কি? নিৰ্মায়া। যিটো বস্তু এবাৰ গ্ৰহণ কৰিলে আৰু কৰিবলগীয়া নাই, যিটো বস্তু এবাৰ পালে আৰু পাবলগীয়া নাই,
যাক কৰ্ম কৰিলে আৰু কৰিবলগীয়া নাই, যাৰ আশা নাই আকাংক্ষা নাই, যিজন স্থিতপ্ৰজ্ঞ, এই হ'ল নিৰ্গুণ ভকতি। আৰু সগুণ ভকতিত হ'ল লাগেহে লাগে, এতিয়া খালোঁ, ৰাতিপুৱা লেট্ৰিন কৰিলোঁ, আকৌ লাগেহে লাগে, এইটো হ'ল সগুণ ভকতি। সেই মা, মই তোমাক কৈছোঁ, আজি এই সংসাৰ যিসকল ভকত সকলোৱে অলপ অলপ যত্ন কৰি সগুণ মাৰ্গৰ পৰা নিৰ্গুণ মাৰ্গলৈ স্থানান্তৰ কৰি এক কৃষ্ণ পদত সেৱা কৰি ভাল কৰ্ম কৰি যাতে আত্মাক গতি দিব পাৰে, তাৰ ব্যৱস্থাটো মই কৈ আছোঁ, তুমি শুনি যোৱা। অয়ে ৰাম দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি, ভকতি কৰি নানা ভাগ, এতেকে নিৰ্গুণ ভক্তি ধৰিও কদিহ কৰি, তেবে ঈশ্বৰক পাইবা লাগ। নমো নমো দীন বন্ধু কৃষ্ণ দেৱ কৃপা সিন্ধু, তজু পাৱে পখিলো ৰণ, গুণময় ভক্তিশয় স্বপ্ন তু নহৌক মূৰ, এহি মানে কৰোঁ প্ৰাৰ্থনা। হে মা, এই পৃথিৱীত যিমান জীৱ জন্তু আছে, যিমান জীৱ জংগম আছে, সকলোৱে নিৰ্গুণ ভকতি কৰিলেহে ঈশ্বৰক লাগ পাব। আৰু যদি সগুণ ভকতি কৰি থাকে, কেতিয়াও প্ৰভু ভগৱন্তৰ দৰ্শন নহয় আৰু আত্মাক গতি দিব নোৱাৰে। সেইকাৰণে আজি সাধু গুৰু বৈষ্ণৱসকলে যথা সময়ত সকলো বেয়া দিশবোৰ আঁতৰ কৰি ভাল কৰ্মৰ দিশে যদি আগুৱাই যায়, গুৰুক যদি সন্তুষ্ট কৰিব পাৰি, প্ৰভু ভগৱন্তক আমি সন্তুষ্ট কৰিব পাৰিম। সেইকাৰণে সদায় ৰাতিপুৱাৰ পৰা গধূলিলৈ আমি কৰ্মৰ মাজতে যদি আমাৰ নিজৰ গুৰুজনাক স্মৰণ কৰি যদি কৃষ্ণ নাম জপ কৰি থাকিব পাৰোঁ, ইহকাল পৰকাল আমি সুখ শান্তি পাই থাকিম বুলি আজি কপিল প্ৰভুৱে মাকক বুজাই আছে। অয় ৰাম কিন্তু তজু পদে নতি, একান্ত প্ৰেমৰতি, লোকমূৰ নকয়ান কাম, সমজ্যাৰ যত জন হোক মাধৱত মন, ডাকচাৰি বোলা ৰাম ৰাম ৰাম, কৃষ্ণ হৰি